বনৰীয়া গাহৰিয়ে খেতি পথাৰ নষ্ট কৰাৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি মৰণ ফান পাতিছে একাংশ অসাধু লোকে। ডিঙৰ ডুমডুমিয়াত বনৰীয়া গাহৰি মাৰিবলৈ পতা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হ'ল এজন লোকৰ। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা লোকজনৰ নাম ৰফিকুল ইছলাম। ডুমডুমিয়া বালিসত্ৰৰ মুজাম্মিল হক নামৰ লোকজনে অবৈধভাৱে মান্নাছ আলী নামৰ এজন লোকৰ বাসগৃহৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰিছিল। ৰফিকুলৰ মৃত্যুৰ পিছতে বিদ্যুৎ পৰিবাহী তাঁৰ আঁতৰাই পলায়নৰ চেষ্টা চলাই মান্নাছ আলীৰ লগতে মুজাম্মিল হকে। ঘটনাস্থলীত ডুমডুমিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে এই ঘটনাৰ তদন্ত। ক্ষেত্ৰৰ ফালে গৈছে, গৈ পেলাই দেখে তাত পৰি আছে। পিছত মই দৌৰি গৈছোঁ, সি কান্দি আছে, দৌৰি গৈছোঁ। গৈ পেলাই মোৰ দেউতাক ধৰিছোঁ, ধৰাৰ লগে লগতে মোক কাৰেণ্টে ধৰি ল'লে। ধৰি মানে মোক ঝাটকা মাৰি পেলাই দিছে। পিছত মই গম পাইছোঁ যে ইয়াত লাইন লগোৱা আছে। পিছত মই দৌৰি আহিছোঁ, মই চাইছোঁ 3জন মানুহে লাইনত তাঁৰ ছিঙি পেলাই লৈ পেলাই ধৰিছোঁ। পিছত মই পিছফালে দৌৰি গৈছোঁ, তাহাঁতি পলালে দৌৰি পেলাই। ঘৰৰ মহাজনটোৰ নাম মন্নাছ হয়, তাৰ ল'ৰাৰ নামটো এইটো মই নাজানো, আৰু 2টা মানুহ আছে তাত চিনি পোৱা নাই। মুজাম্মেলে নিজে খেতিটো কৰিছে আৰু লাইনটো এই মুজাম্মেলেই লগাইছে বুলি কৈ আছে গাহৰি মাৰিবৰ কাৰণে। গাহৰিটো সিহঁতৰ ঘৰৰ নহয়, সিহঁতে যে গাহৰি মাৰিব দিছে এইটো ঘৰত হেৰি হৈ আছে ৰাস্তাৰ মাজত। চিৰাঙৰ 1 নম্বৰ বিষ্ণুপুৰৰ বজাৰত উত্তাল প্ৰতিবাদ। সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সাব্যস্ত কৰে এই প্ৰতিবাদকাৰীৰ ওচৰত উপস্থিত হয় ডিএফঅ ব্ৰহ্মানন্দ পাতিৰি। বন্য হস্তীক শীঘ্ৰে অন্য স্থানলৈ স্থানান্তৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। 1 নম্বৰ বিষ্ণুপুৰ বজাৰত বন্য হস্তীয়ে ত্ৰাস অব্যাহত ৰাখিছে। বন্য হস্তীৰ আক্ৰমণত নিহত হৈছিল এজন লোক। নিহত লোকজনৰ নাম হৈছে অধৰ মেধি। বজাৰত থকা নিজৰ চাহৰ দোকানলৈ গৈ থকাৰ সময়তে হাতী আক্ৰমণ কৰে। ঝাৰবিঘপানীৰ 1 নম্বৰ বিষ্ণুপুৰ বজাৰত সংঘটিত হয় এই শোকাবহ ঘটনা, আৰু তাৰ পিছতেই ৰাজপথত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। প্ৰতিবাদস্থলীত উপায়ুক্ত আৰু ডিএফঅৰ উপস্থিতিত দাবী কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ, আৰু এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। আৰু অৱশেষত ডিএফঅগৰাকী উপস্থিত হৈ বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰতিবাদকাৰী সংগঠনটোক। কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। 2গৰাকী অতিৰিক্ত উপায়ুক্ত কৰোনাত আক্ৰান্ত হোৱাৰ পাছতেই এই সিদ্ধান্ত জিলা উপায়ুক্তৰ। বুধবাৰে কৰোনাত আক্ৰান্ত হৈছিল অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা আৰু ভাস্কৰ দাস, আৰু ইপিনে দেওবাৰলৈ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে। কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত 2গৰাকীকৈ বিষয়া আক্ৰান্ত হৈছে কোভিড-19ত। 2গৰাকীকৈ অতিৰিক্ত উপায়ুক্ত কৰোনাত আক্ৰান্ত হোৱাৰ পাছতেই এই সিদ্ধান্ত জিলা উপায়ুক্তৰ। কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়। বুধবাৰে কৰোনাত আক্ৰান্ত হৈছিল অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা আৰু ভাস্কৰ দাস। ইপিনে দেওবাৰলৈ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে। ছেনিটাইজেশ্যনৰ কাম কৰা হয় আজি উপায়ুক্তৰ কাৰ্যালয় চৌহদত। সাংবাদিক শান্তিগিৰি নাৰ্জাৰীৰ ৰিপৰ্ট আগবঢ়াইছো। উপায়ুক্ত কাৰ্যালয় আকৌ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হ'ল। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱাকৈ জিলা প্ৰশাসনে ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। যোৱাকালি সন্ধিয়াত অতিৰিক্ত উপায়ুক্ত 2জনৰ গাত পজিটিভ কৰোনা ভাইৰাছ হোৱাৰ পিছত এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। বিগত জুলাই মাহতো কণ্টেইনমেণ্ট জোন হিচাপে 5 দিনৰ কাৰণে ঘোষণা কৰিছিল জিলা প্ৰশাসনে, আৰু এনেদৰে আজি দিনৰ কোকৰাঝাৰ জিলা হিচাপে জিলাখনত বৰ্তমান সময়ত 1146 লোকৰ দেহত পজিটিভ ইতিমধ্যে ইয়াত ডিটেকশ্যন কৰা হ'ল। ইয়াৰ মাজত 800তকৈ অধিক লোকক তেখেতসকলক মেডিকেলৰ পৰা ডিচাৰ্জ কৰা হ'ল, আৰু বৰ্তমান সময়ত জিলাখনত এজন মাইগ্ৰেটেড ডক্টৰক লৈ পেলাই 6জন লোক কৰোনা ভাইৰাছৰ পজিটিভ কাৰণে মৃত্যুবৰণ হোৱাৰ পিছত এনেদৰে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে কৰোনা ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু বৰ্তমান সময়ত কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে জিলা প্ৰশাসনে ইতিমধ্যে উপায়ুক্ত কাৰ্যালয় 5 দিনৰ কাৰণে ইতিমধ্যে কণ্টেইনমেণ্ট ঘোষণা কৰি পেলাই ইয়াত কাৰ্যালয়ত অহা আৰু যোৱা ইতিমধ্যে নিষেধ কৰা। 24 ঘণ্টাৰ ভিতৰত ৰাজ্যত পুনৰ 6গৰাকী কোভিড ৰোগীৰ মৃত্যু। কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় কামৰূপৰ সুনন্দৰাম ডেকা আৰু বিক্ৰান্ত সিং ছেত্ৰী। গুৱাহাটীৰ গৌৰ গোপাল বিশ্বাস, কৰিমগঞ্জৰ চৈফুদ্দিন, কাছাৰৰ সুভাষ চন্দ্ৰ আচাৰ্য আৰু প্ৰদীপ কুমাৰ সিংহ। ৰাজ্যত ইয়াকে লৈ 203গৰাকীলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা।
200 ঘৰ অতিক্ৰম কৰিলে ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে এই পৰিসংখ্যা পুনৰ এটা দিনত 6 গৰাকীকৈ কোভিড ৰোগীৰ মৃত্যু ৰাজ্যত আৰু ইফালে ধাৰাবাহিকভাৱে গণসংক্ৰমণ অব্যাহত আছে ৰাজ্যত মঙলবাৰে 2534 গৰাকী দেহত কোভিড-19 পজিটিভ চিনাক্ত কৰা হয় 82201 লৈ বৃদ্ধি পালে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 44416টা টেষ্টৰ ভিতৰত 2534 জন পজিটিভ 2534 জনৰ ভিতৰত কামৰূপ মহানগৰৰ 498 জন কামৰূপৰ 145 জন কাছাৰৰ 244 জন আৰু ডিব্ৰুগড়ত আক্ৰান্ত হৈছে 267 জন লোক ইতিমধ্যে 56734 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে 25261 গৰাকী লোক ইপিনে আমি জনাইছো কৰোনাত আক্ৰান্ত হৈ এই পৰ্যন্ত ৰাজ্যত প্ৰাণ হেৰুৱাইছে 203 গৰাকী লোকে আৰু এই মুহূৰ্তৰ আপডেট আমি জনাই আহিছো প্ৰত্যেক দিনে এই পৰিসংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিশেষকৈ গুৱাহাটী মহানগৰীত যদি সংক্ৰমণৰ হাৰ দেখিবলৈ পোৱা হৈছে ক্ৰমাৎ ঊৰ্ধ্বগামী হৈ আছে সোমবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত 233 জন আক্ৰান্ত হৈছিল মঙলবাৰৰ দিনটোত অৰ্থাৎ কালি যি আপডেট সন্মুখলৈ আহিছিল সেই অনুসৰি 458 গৰাকী লোক আক্ৰান্ত হৈছিল আৰু আজি এই আপডেট আমি জনাইছো গুৱাহাটী মহানগৰীত 498 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইতিমধ্যে আমি জনাইছো চিৰাঙৰ 1 নম্বৰ বিষ্ণুপুৰৰ বজাৰত এক উত্তাল প্ৰতিবাদ হদ বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে সাব্যস্ত কৰে প্ৰতিবাদকাৰীৰ ওচৰত উপস্থিত হয় ডিএফও ব্ৰহ্মানন্দ পাতিৰি বন্যহস্তীক শীঘ্ৰে অন্য স্থানলৈ স্থানান্তৰৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় 1 নম্বৰ বিষ্ণুপুৰ বজাৰত বন্যহস্তীৰ ত্ৰাস অব্যাহত আছে বন্যহস্তীৰ আক্ৰমণত নিহত হৈছিল এজন লোক নিহত লোকজনৰ নাম হৈছে অধৰ মেধি বজাৰত থকা নিজৰ চাহৰ দোকানলৈ গৈ থকাৰ সময়তে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই অধৰ মেধিয়ে আৰু তাৰ পিছতে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৰাজপথত মৃতদেহ লৈ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনায় প্ৰতিবাদস্থলীত ডিএফও তথা জিলা উপায়ুক্তক উপস্থিত হ'বলৈ আহ্বান জনাই প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত জনতাই বন বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ ক্ষোভ হাতী মানুহৰ সংঘাত নিৰাময় কৰাত ব্যৰ্থ হৈছে বন বিভাগ আৰু তাৰে প্ৰতিবাদেৰে উত্তাল হ'ল চিৰাং কৰোনা মহামাৰীৰ মাজতে ৰাজ্যত নিৰ্বাচনী গৰম বতাহ এফালে বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰু আনফালে বিটিসি নিৰ্বাচনৰ প্ৰচাৰ বিটিসি নিৰ্বাচনৰ প্ৰচাৰে পুনৰ স্পষ্ট কৰিলে কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতাৰ কথা বিটিসি নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ আৰু এআইডিএফে যৌথভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান বিটিসিৰ 37 নম্বৰ ধনশ্ৰী পৰিষদীয় সমষ্টিত যৌথভাৱে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ এআইডিএফে ধনশ্ৰী পৰিষদীয় সমষ্টি নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ হৈ উপস্থিত থাকে দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী দুৰ্গা দাসবড়ো আনহাতে এআইডিএফৰ হৈ নিৰ্বাচনী সভাত উপস্থিত থাকে এআইডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু এআইডিএফৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলাম সকলোৰে উপস্থিতিত অনুষ্ঠিত যৌথ সভাত স্পষ্ট হয় এআইডিএফ কংগ্ৰেছৰ মিত্ৰতা ইপিনে কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাৰে বিটিসি নিৰ্বাচন লগতে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বাৰ্তা লৈ প্ৰচাৰ চলাবলৈ অহা বুলি মন্তব্য এআইডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ আনহাতে বিটিসি নিৰ্বাচনী সভাত ভংগ কৰা হ'ল কোভিডৰ প্ৰটকল যৌথ নিৰ্বাচনী সভাত নাই সামাজিক দূৰত্ব এজনো নেতা কৰ্মীয়ে পৰিধান নকৰিলে মাস্ক আজি আমাৰ ধনশিৰি সমষ্টিত আমি কংগ্ৰেছ আৰু ইউডিএফৰ যৌথভাৱে ইয়াত এটা মেছেজ দিব আহিছোঁ যে আমি কংগ্ৰেছ আৰু ইউডিএফে বিটিসিত আমি এলায়েন্স কৰিছোঁ জইণ্টলি চিট শ্বেয়াৰিং কৰিছোঁ আৰু যৌথভাৱে নিৰ্বাচনত প্ৰতিনিধিত্ব আগবঢ়াইছোঁ এই ইলেকশ্যনত আমাৰ যৌথ শক্তি যথেষ্ট ভাল ফল দেখাব আৰু আগন্তুক দিনত আমি এটা ভাল ফল আমি দখল কৰিম বুলি আমি ভাবিছোঁ আচৰিত নহ'ব আমি যদি আমি এক্সপেক্ট কৰা মতে আমি জিকো
ডেপুটি CM পৰ্যন্ত আমাৰ এই দুইটা দলক তেওঁলোকে দিবলৈ বাধ্য হ'ব। আমি ভাবিছোঁ যে হাগ্ৰামা, প্ৰমোদ বড়ো তেওঁলোক আমাৰ প্ৰতিদ্বন্দ্বী, ভাৰতীয় জনতা পাৰ্টি আমাৰ শত্ৰু অহা ইলেকশ্যনত। গতিকে প্ৰতিদ্বন্দ্বীসকলৰ লগত আমি আগন্তুক নিৰ্বাচন খেলি উঠি আমাক যদি কোনোবাই বিচাৰে আমি আটাইতকৈ কংগ্ৰেছ AIDFৰ দুপৰৰ শিৰোনামত পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। গাঁৱৰে উছমান আলীৰ কন্যাৰ সৈতে শ্বহীদুল্লাহৰ পুত্ৰৰ দীৰ্ঘদিনীয়া প্ৰেম আছিল আৰু ইয়াকে লৈ দুয়োটা পৰিয়ালৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে পূৰ্বতে ৰাইজমেলো অনুষ্ঠিত হৈছিল। মঙলবাৰে দুয়োটা পক্ষৰ মাজত সৃষ্টি হোৱা কথাৰ কটাকটিৰ পিছত শ্বহীদুল্লাহৰ পৰিয়ালে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে উছমান আলীৰ পৰিয়ালক। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় উছমান আলী। ততাতৈয়াকৈ উছমান আলীক নগাঁৱলৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ সংক্ৰান্তত জুৰি আৰক্ষী থানাত উছমান আলীৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। সময়ত আহি পেলাই দেখিছোঁ উছমান এতে পৰি আছে, ডিগাৰ দিনে কি দি কোবাইছে, শ্বহীদে বোলে মাৰিছে। জামাল মুন্সি, আব্দুল শহীদ, ফৰিদুল আৰু ফকৰুদ্দিন, ফুলবানু, এই 5টা মানুহ আহি পেলাই দৰ্জা ঠেলি ঘৰত সোমাই তাহাঁতি গপিছে আৰু তৰোৱাল লৈ আহিছে। শ্বহীদৰ ল'ৰাটো খেপি আহিছে, লাখুটি লৈ আহিছে মাৰিবৰ কাৰণে। শ্বহীদে আৰু কোন? আৰু হেৰি ফকৰুদ্দিন আৰু ফৰিদুল আৰু তাৰ মাকো আছিল। তৰোৱাল দীঘল তৰোৱাল এটা আছিলে, পিছফালে আহি কোব দিলে আৰু ফুৰ্তি আছিলে, এইবিলাক লৈ পেলাই আহি পেলাই চৌহৰণক মাৰিলে। যোৰহাটত আছু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী। 3 শতাধিক প্ৰতিবাদকাৰীয়ে বাইক ৰেলীৰে যোৰহাট নগৰ আৰু সমীপৱৰ্তী অঞ্চলত সাব্যস্ত কৰে প্ৰতিবাদ। যোৰহাটত আছুৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী। 3 শতাধিক প্ৰতিবাদকাৰীয়ে বাইক ৰেলীৰে যোৰহাট নগৰ আৰু সমীপৱৰ্তী অঞ্চলত সাব্যস্ত কৰে প্ৰতিবাদ। আমাৰ স্পষ্ট মত, এই আইনখনে আমাৰ ভাষা, সভ্যতা, সংস্কৃতিৰ লগতে আমাৰ থলুৱা লোকৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে। অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে, অসমীয়া মানুহৰ স্বাভিমান কাঢ়ি নিব বিচাৰিছে। গতিকে আমাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, আমাৰ স্বাভিমান কাঢ়ি নিবৰ কথা আইনখন আমি মনা নাই, কেতিয়াও নামানো। যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে আমি ন্যায়িক যুঁজৰ সমান্তৰালভাৱে ৰাজপথৰ সংগ্ৰামখন আমি অব্যাহত ৰাখিম। কাৰোবাৰ ওচৰত আঁঠুলোৱা মানে অসমীয়া সাধাৰণ জনতাই বিৰোধী সংগ্ৰামখনৰ পৰা আঁতৰ হোৱাটো নুবুজায়। বাতিল নোহোৱা পৰ্যন্ত আমাৰ দৰে সাধাৰণ অসমীয়া জনতাৰ, ছাত্ৰ সমাজৰ, ছাত্ৰ সন্থাৰ এই আন্দোলন নিৰন্তৰভাৱে চলি যাব। আন্দোলন বাতিল নোহোৱা পৰ্যন্ত আমি থমকি নৰওঁ, আমাৰ সংগ্ৰাম চলি যাব। বিৰোধী সংগ্ৰাম হৈছিলে আৰু যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে অধিক তীব্ৰতৰ হ'ব। এই কথা কিন্তু দিল্লীত নৰেন্দ্ৰ মোদী আৰু অসমত সৰ্বানন্দ সোণোৱালে বুজি উঠাৰ প্ৰয়োজন। আজি এই প্ৰতিবাদ গ্ৰাম্য অঞ্চললৈকে একদম যোৰহাট চহৰত আৰম্ভ হয়, দাঁতিকাষৰীয়া পূব যোৰহাট, বালিগাঁও, উত্তৰ পশ্চিম যোৰহাট, সকলো গ্ৰাম্য অঞ্চল সামৰি এই প্ৰতিবাদ আজি চলিব আৰু পৰৱৰ্তী পৰ্যায়ত এই প্ৰতিবাদ অধিক তীব্ৰতৰ। কৰোনাৰ গণসংক্ৰমণ, বানৰ সংহাৰৰ পিছত কাজিৰঙালৈ আহিছে আন এক বিপদ। ঘৰচীয়া জীৱ জন্তুৰ শৰীৰত ধৰা পৰিছে ভয়ানক জলাতংকৰ ৰোগ। কাজিৰঙাৰ ৰঙাজান, পিলখানা, মিহিমুখ আদি অঞ্চলত ইতিমধ্যে জলাতংকত আক্ৰান্ত হৈছে 16টাৰো অধিক পশুধন। পশু চিকিৎসকৰ মতে সাধাৰণতে জলাতংক ৰোগত আক্ৰান্ত কুকুৰৰ পৰা এই ৰোগ বিয়পে যদিও আক্ৰান্ত অঞ্চলসমূহত এনে কুকুৰৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰা নাই। এনে ক্ষেত্ৰত চিকিৎসকে সন্দেহ কৰা মতে বন্যজন্তুৰ পৰা ঘৰচীয়া জীৱ জন্তুলৈ এই ৰোগ সংক্ৰমিত হৈছে। বানৰ সময়ত ঘৰচীয়া জীৱ জন্তুৰ চৰণীয়া পথাৰৰ অভাৱ হোৱাত জন্তুসমূহ কাৰ্বি পাহাৰৰ নামনিত চৰাবলৈ নিয়া হৈছিল আৰু তাতেই শিয়াল, জহামাল বা এন্দুৰৰ পৰা ঘৰচীয়া জন্তুলৈ জলাতংকৰ সংক্ৰমণ হোৱাৰ সন্দেহ কৰা হৈছে। কাজিৰঙাৰ বন্যজন্তুলৈ জলাতংক সংক্ৰমণৰ আশংকাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিভাগীয় হাতীসমূহক প্ৰতিষেধক বেজি দিয়াৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। কাৰণ এই হাতীসমূহ বিভিন্ন কাৰণত ঘৰচীয়া জীৱ জন্তুৰ সংস্পৰ্শলৈ আহিবলগীয়া হয়। তদুপৰি বিভাগীয় হাতীৰ পৰা যাতে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু জলাতংকৰ সংক্ৰমণ হ'ব নোৱাৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই। কিন্তু আক্ৰান্ত ঘৰচীয়া জন্তুৰ পৰা আন জন্তু বা মানুহলৈ এই ৰোগ সংক্ৰমণ হোৱাৰ আশংকাত এতিয়া আতংকিত হৈছে কাজিৰঙাৰ আৱাসীসকল। জলাতংকৰ প্ৰতিষেধক আছে যদিও ব্যয়বহুল হোৱাৰ বাবে এতিয়া শংকিত হৈ পৰিছে লোকসকল। গতিকে চৰকাৰে অতি শীঘ্ৰেই ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
ৰঙাজান, তাৰপাছত পিলখানা আৰু মিহিমুখত আমি টোটেল 16টা কেছ পালোঁ, মানে ছাছপেক্টেড ৰেবিছ কেছ বুলিয়ে কৈছোঁ মই, আমি সন্দেহ কৰিছোঁ। তাৰে আমি 3টাক আমি টেষ্ট কৰি চালোঁ। তাৰমানে এটা টেষ্ট আছে, আজিকালি নতুন পদ্ধতি ওলাইছে, গম পাইছে। তেনেকুৱা এটা টেষ্টত আমি 3টাক মানে পজিটিভ পাইছোঁ। সেই গৰুৱে হয়, আমাৰ চব গৰু কেছে পাইছোঁ আমি। গাঁৱত যদি এটা বলীয়া কুকুৰ ওলায়, মানে জলাতংক হোৱা কুকুৰ এটা যদি ওলায়, তাক আমাৰ চকুত পৰে, কাৰণ সিটো তাৰ ব্ৰেইনটোৱে কাম নকৰে, সি মানসিকভাৱে মানে ঠিক নাথাকে, সি মানে য'ত ত'ত ঘূৰি ফুৰিব, মানুহ কামুৰিব, গৰু কামুৰিব। তেনেকুৱা কুকুৰৰ এটাও মানে আমি এভিডেঞ্চ পোৱা নাই। ইপিনে এন্দুৰেও আপোনাৰ এই বেমাৰটো দিব পাৰে। সেইকাৰণে আমি ভাবিছোঁ যে এইটো খুব সম্ভৱ কুকুৰৰ পৰা হোৱা নাই এতিয়া। আৰু যিহেতু দেখিছে আপোনালোকে, বানপানী হোৱাৰ লগে লগে আমাৰ ঘাঁহনি পথাৰখিনি এই পানীত ডুব যায়, ডুব যোৱাৰ লগে লগে গৰুখিনি দক্ষিণ পাৰে, আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ পাৰে আহি যায়। তাত এই শিয়াল বা এই জহামালৰ অৱস্থিতিটো মানে কৈছে মানুহে। সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত বৃহৎ কেলেংকাৰী। প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ শিক্ষক, চৰকাৰী বিষয়া, বেংক কৰ্তৃপক্ষৰ লগতে এটা দালাল চক্ৰই সমুদায় ধন ভুৱা বেংক একাউণ্টৰ জৰিয়তে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। হোজাইৰ নীলবাগানত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ইমানেই নহয়, কৰিমগঞ্জত অন্য সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীৰ নাম দি হোজাই আৰু নগাঁও জিলাত ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে জব কাৰ্ডত থকা লোকৰ একাউণ্টতহে টকা সোমোৱাৰ কথা উল্লেখ কৰা হয়। ইয়াৰ উপৰিও মৃত লোককো ভুৱা হিতাধিকাৰী সজাই ধন আত্মসাৎ কৰাৰ অভিযোগ। সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনত দুৰ্নীতি হোৱা বুলি সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে অকপতে স্বীকাৰ কৰিছে যদিও আজিলৈকে এজনো দোষী কৰায়ত্ব কৰিবলৈ সক্ষম নহল চৰকাৰ। সেয়েহে অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰি উচিত শাস্তিৰ দাবী জনাইছে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। চনৰ পৰা আনিছিলোঁ যে অসমৰ সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন প্ৰকৃত যিসকল দৰিদ্ৰ দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ হাতলৈ নাযায়। এটা দালাল চক্ৰই চৰকাৰী বিষয়ববীয়াসকলৰ লগত মিলি, বেংক কৰ্তৃপক্ষসকলৰ লগত মিলি এই ধন সমূলি আত্মসাৎ কৰি আছে বুলি আমি অভিযোগ উত্থাপন কৰিছিলোঁ। আমি তথ্য সহকাৰে দাঙি ধৰিছিলোঁ। মই আজি স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছোঁ যে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে, যেতিয়া আমি কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীক আমি স্মাৰকপত্ৰ দিছোঁ, আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীক আমি CBI ইনকুৱাৰী বিচাৰি আমি স্মাৰকপত্ৰ দিছিলোঁ, অসমৰ মুখ্যমন্ত্ৰীক আমি স্মাৰকপত্ৰ দিছিলোঁ, সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰত্যাহ্বান জনাইছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে আজিলৈকে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ কেলেংকাৰীৰ কথা তদন্ত কৰাটো দূৰৰ কথা, তাৰ এটা স্পষ্টীকৰণ এতিয়ালৈকে দিয়া নাই। গতিকে এতিয়া আমি সম্পূৰ্ণভাৱে আজি অভিযোগ উত্থাপন কৰিছোঁ, সংখ্যালঘুৰ অসমৰ যি বৃহৎ ছাত্ৰবৃত্তিৰ কেলেংকাৰী হৈছে, এই কেলেংকাৰীটোৰ লগত বিজেপি দল আৰু মুখ্যমন্ত্ৰী এই বিজেপি চৰকাৰখন সম্পূৰ্ণভাৱে জড়িত, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়ালৈকে সাহস হোৱা নাই যে এই কেলেংকাৰীটোৰ এটা উচ্চস্তৰীয় তদন্ত ঘোষণা হওক, দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। আপুনি চাব, মিনি গৌৰ নামৰ কোনো মুছলমান ষ্টুডেণ্ট হ'ব নোৱাৰে। তেওঁৰ দেউতাকৰ নাম আছে কাদের আলী। কৰিমগঞ্জত এজন অইন জনগোষ্ঠীৰ, অইন ধৰ্মীয় সম্প্ৰদায়ৰ মানুহ, তেওঁৰ দেউতাকৰ নাম দিয়া হৈছে কাদের আলী। উষা গৌৰ, তেওঁলোকৰ দেউতাকৰ নাম দি আছে কামৰুল ইছলাম। মাত্ৰ 4 বছৰ বয়সতে এখন গ্ৰন্থ লিখি দেশৰ সৰ্বকনিষ্ঠ লেখক হিচাপে স্বীকৃতি লাভ কৰা লখিমপুৰৰ অয়ন গগৈ গোহাঁইৰ অন্য এখন গ্ৰন্থ প্ৰকাশ পালে। বাম্বল বি নামৰ ইংৰাজী ভাষাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে মধ্যপ্ৰদেশৰ সংকল্প পাব্লিকেশ্যনে। ইয়াৰ পূৰ্বে 2018 চনত অয়ন গগৈ গোহাঁইয়ে প্ৰথম লিখিছিল হানিকম্প নামৰ এখন ইংৰাজী গ্ৰন্থ। ইতিমধ্যে বিশ্বৰ ভিতৰতে জনপ্ৰিয় হানিকম্প প্ৰকাশ কৰিছিল নতুন দিল্লীৰ অৰ্থৰ প্ৰেছে। অনয়নৰ এই নতুন গ্ৰন্থখনত মুঠ 22টা বিভিন্ন বিষয়ৰ গল্প সন্নিৱিষ্ট কৰা হৈছে। প্ৰকৃতি প্ৰেমৰ পৰা মানৱীয়তা, শাৰীৰিক আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ উপায় আদি বিষয়সমূহ স্থান পাইছে অয়নৰ এই গ্ৰন্থখনত। 4 বছৰ বয়সতে ভাৰতবৰ্ষৰ একেবাৰে কনিষ্ঠ লেখকৰ স্বীকৃতি পোৱা আয়ন গোহাঁইক হয়তো সকলোৱে মনত ৰাখিছে। আয়নে ৰৈ থকা নাই এখন কিতাপ লিখি, ইখনৰ পিছত সিখন কিতাপ আয়নে লিখি গৈছে। ইতিমধ্যে দ্বিতীয়খন কিতাপ আয়নে ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু প্ৰকাশো পাইছে। মোৰ লগত কণবানী এই লেখকগৰাকী আছে। এইটো বয়সত সৰু সৰু চিন্তা, সৰু সৰু কাম, তাৰ মাজতে কিন্তু আয়নে এক অসাধাৰণ কাম কৰিছে, যাৰ কাৰণে নেকি আমি আমাৰ দৰ্শকসকলক চিনাকি কৰি দিব লৈছোঁ। তুমি যে এই নতুন কিতাপখন লিখিছা,
নতুন তাত কেনেকুৱা ধৰণৰ কি কথা থাকিব? Love attraction, deep breathing, আৰু social distance. ছ'চিয়েল ডিষ্টেঞ্চো থাকিব। ডেট মিনছ তুমি কৰোণাৰ বিষয়ে জানা? কৰোণা COVID-19 বিষয়ে তুমি জানা? অকণমান লিখো কোন ক্লাছত পঢ়ি আছা এতিয়া? ক্লাছ 1ত পঢ়ি আছা? এই একেবাৰে শেহতীয়া যিখন কিতাপ ইতিমধ্যে 2খনটো ওলাই গ'ল, এই 3 নম্বৰখন যিখন কিতাপ কিমান দিনৰ পিছত সম্পূৰ্ণ হ'ব? লিখি আছে আৰু ন? ডাঙৰ কিতাপ হ'ব নেকি? সৰু কিতাপ হ'ব। ষ্টৰী কাৰ ষ্টৰী ভাল লাগে? এনেই ষ্টৰী বনালো এইটো ফ্লাই আৰু মই ভাবিলো ফ্লাই নাম আছে ন? কোৱা আৰু কোৱা। That's why I'll make it down. ফিউচাৰ প্লেন তুমি আৰু কি ৰাখিছা? মোৰ ফিউচাৰ প্লেন মই গছ ৰুবা। এই আছিলে ভাৰতৰ ভিতৰত 4 বছৰ বয়সতে কনিষ্ঠ লেখকৰ স্বীকৃতি পোৱা আয়ানৰ কথা এইখিনি। মই ককাকৰ লগত কথা পাতিম। ই যিবিলাক লেখে ই কেতিয়া ভাবে, কি কৰে, বা আপুনি তাক কেনেধৰণে সহায় কৰে? এইখন কিতাপ লিখা মানে এইটো পিৰিয়ডৰ কথাটো কৈছোঁ। সি তাৰমানে এতিয়া ধৰক খেলি ভাল পায়, সৰভাগটো মোকে আৰু এনাইককে পায়। সি ষ্টৰী কয়। ষ্টৰীবিলাক ইমান সুন্দৰকৈ কয় নহয়, তাৰ গ্ৰামাৰ কেতিয়াও মিষ্টেক নহয়। গ্ৰামাৰ মুখে সি শুধৰাই দিয়ে। গতিকে সেই তেতিয়া আমি ভাবোঁ যে ই এটা ভাল মানে ৰাস্তা লৈছে। ষ্টৰীবিলাক ইমান মানে সুন্দৰকৈ কয়, শুনি শুৱলাকৈ কয় ষ্টৰীবিলাক। আৰু সেই ষ্টৰীবিলাক তাৰ সেইটো মাইণ্ডত আহি থাকে, অনবৰতে আহি থাকে। এতিয়া এই যে এইবিলাক তাৰ এটা ষ্ট্ৰাগল আছে। এতিয়া ই জোনাকী পৰুৱা এই কলেজ এইটো সি ৰাতি ক'ৰবাত দেখাৰ লগে লগে টৰ্চ লাইট লৈ মানে এইবিলাক কৰে। তাৰমানে সেই কিউৰিচিটিটো সাংঘাতিক ধৰণৰ বেছি তাৰমানে। সি যিটো বস্তু বিচাৰে সেইটো সি পাব লাগে। পখিলা খেদাৰ বয়সতে প্ৰতিবন্ধী হৈ পৰে এগৰাকী কণমানীজনীৰ নাম জোনমণি দেৱী। ৰহাৰ সৰিয়হতলী শান্তিপুৰৰ পবিত্ৰনাথৰ কন্যা জোনমণি 2 বছৰ বয়সতে জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল। দৰিদ্ৰ পিতৃ পবিত্ৰই নগাঁও, গুৱাহাটী আদি বিভিন্ন স্থানত চিকিৎসা কৰি জোনমণিক মৃত্যুৰ দুৱাৰদলিৰ পৰা বচাই আনিলে যদিও জোনমণিৰ 2খন ভৰি অকামিলা হৈ পৰিল আৰু ফুলকমলীয়া বয়সতে পংগুত্বক আঁকোৱালি ল'বলগীয়া হ'ল জোনমণিয়ে। বিগত 10 বছৰীয়া জোনমণিয়ে কটাইছে দুৰ্বিষহ জীৱন। অৰ্থৰ অভাৱৰ বাবে জোনমণিৰ উন্নত চিকিৎসা কৰিব পৰা নাই পিতৃয়ে। ফলত অকালতে মৰহি যাবলৈ ধৰিছে জোনমণিৰ জীৱন। জোনমণিক লাগে এতিয়া উন্নত চিকিৎসা। হয়তো উন্নত চিকিৎসা লাভ কৰিলে জোনমণিয়ে পাব পাৰে নতুন জীৱন। শেহতীয়াকৈ জোনমণিৰ দুৰৱস্থাৰ কথা শুনি ৰহাৰ এজন যুৱ সমাজকৰ্মী সঞ্জীৱ হাজৰিকাই জোনমণিলৈ আগবঢ়াইছে এখন হুইল চেয়াৰ। কণমানি জোনমণিক সুস্থ কৰি তুলিবলৈ দৰিদ্ৰ পিতৃ মাতৃয়ে বিচাৰিছে সহৃদয়বানজনৰ সহায়। কৰোনাৰ গণসংক্ৰমণ ৰোধৰ বাবে মাস্ক পৰিধান কৰাটো কিমান জৰুৰী সেয়া সকলোৰে জ্ঞাত। কিন্তু মাস্ক পৰিধান কৰি নিজৰ কৰ্তব্য কৰাটো এক প্ৰকাৰৰ প্ৰত্যাহ্বান। বিশেষকৈ যান বাহন নিয়ন্ত্ৰণত নিয়োজিত আৰক্ষী কৰ্মচাৰীসকল সন্মুখীন হয় বিশেষ অসুবিধাৰ। আৰক্ষীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰৰ এজন যুৱকে চিলাইছে এখন বিশেষ মাস্ক। এই মাস্কখন পিন্ধি অনায়াসে বজাব পাৰিব হুছেইল। প্ৰস্তুতকৰ্তা যুৱক ৰাজু সিংহই এই মাস্কখনৰ নাম ৰাখিছে পুলিচ মাস্ক। লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ এক বিশেষ ৰিপৰ্ট আগবঢ়াইছো। লকডাউন অপেন 3 ষ্টেজৰ লগে লগে সকলোৱে দেখিছে যে ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনা ৰোগীৰ সংখ্যা আৰু ভয়াৱহভাৱে বৃদ্ধি পাইছে গণসংক্ৰমণৰ পৰিমাণ। তাৰ মাজতে এটা সুখবৰ যে যিসকলে আৰক্ষীসকল বিশেষত কৰোনাৰ লগত যুদ্ধ কৰিছে সন্মুখত থাকি তেওঁলোকৰ কাৰণে বিশেষ এটা মাস্ক তৈয়াৰ কৰি উলিয়াইছে এজন লখিমপুৰৰ মানৱ অধিকাৰ কৰ্মীয়ে। লকডাউনৰ মাজতে সেই কৰ্মীজনে ঘৰৰ ভিতৰত থাকি বিশেষত আৰক্ষীসকলৰ বাবে এই মাস্কটো তৈয়াৰ কৰিলে। মই পোনে যাম ৰাজু সিংহই এই মাস্কখন তৈয়াৰ কৰিছে আৰু কেনেকে
আৰক্ষীৰ কাৰণে বিশেষভাৱে ব্যৱহাৰ উপযোগী এইখন মাস্ক সেয়া মই দেখুৱাবৰ কাৰণে প্ৰথমে অনুৰোধ জনাইছোঁ। আপোনালোকে মাস্কখন দেখিছে, এইটো সাধাৰণ মাস্কৰ দৰে, কিন্তু এই মাস্কখনত ডিজাইন কৰোঁতে কিছু চিলাই কৌশল ব্যৱহাৰ কৰি ডিজাইন কৰা হৈছে। যিহেতু আপোনালোকে জানে পুলিচবিলাকক আপোনালোকে চাব, যেতিয়া ডিউটিত নিয়োজিত হৈ থাকে মাস্কখন এনেকৈ পৰিধান কৰি থাকে ঠিকেই, কিন্তু যেতিয়া হুইচেল বজাব লগা হয় তেওঁলোকে মাস্কটো ইয়াত আনি পিনি হুইচেল হয়। গতিকে এই মাস্কটো পিন্ধি থকাৰ অৱস্থাত তেওঁলোকে আৰামত হুইচেল বজাব পাৰিব। এইটো হুইচেলটো এফালে উহাই দিলে, এনেকৈ বজালে, বজাৰ লগে লগে আকৌ ছিদ্ৰটো নাইকিয়া হৈ গ'ল। সেই চিলনিটোৱে ছিদ্ৰটো নাইকিয়া কৰি দিব অট'মেটিক। আৰু এইটোত আপোনাৰ কোনো ধৰণৰ মানুহ ইনফেক্ট হোৱাটোৰ চান্সে নাথাকে, কাৰণ এইটো 3 লেয়াৰ কপাহী মানে কাপোৰ আপুনি এটা পৰিধান কৰি আছে, গম পায় এইটো কিমান আৰাম। 200 বাৰৰ ওপৰতো যদি আপুনি ধুই এইটো ইউজ কৰে তেতিয়াহ'লে এইটো আৰামত ইউজ কৰি থাকিব পাৰিব। আৰু আত্মনিৰ্ভৰ অসমৰ পৰা আত্মনিৰ্ভৰ ভাৰতৰ কাৰণে এইটো এটা বিশেষকৈ পুলিচৰ কাৰণে এটা উপহাৰ হ'ব পাৰে, পুলিচ মাস্ক হিচাপে মই ডিজাইন কৰিছোঁ। হয়, আৰু এটা কথা আপোনাক সোধো এইখনতে যে বজাৰত এতিয়া বিভিন্ন তৰহৰ মাস্ক উপলব্ধ, বিভিন্ন ডিজাইনৰ মাস্ক উপলব্ধ হ'ব আপুনি যদি বজাৰলৈ যায়। তাৰ মাজতে কিন্তু কৰোনাৰ বিৰুদ্ধে প্ৰথম শাৰীত থকা আৰক্ষীসকলৰ কাৰণে বিশেষ ডিজাইনৰ মাস্ক নাছিলে। এইজন মানৱাধিকাৰ কৰ্মীয়ে সেয়া কৰি সম্ভৱ কৰিলে। আৰম্ভণিৰ পৰা সকলো আমাৰ দৰ্শকসকলে জানে।